ৰূপহীহাটত নিশা কোনে হত্যা কৰিলে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী ছলমান আলীৰ নিশা বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় ছলমান আলীৰ ঘৰত উপস্থিত সাংসদ ৰকিবুল হুছেইন হয় ৰূপহীহাটৰ পুথিখাইটিত দুৰ্বৃত্তৰ আক্ৰমণ প্ৰাণ হেৰুৱাব লগা হয় জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী ছলমান আলীৰ ছলমান আলী আছিল এজন সমাজকৰ্মী নিশা কাৱৈমাৰীৰ পৰা শালমাৰীৰ নিজা বাসগৃহৰ অভিমুখে বাইকেৰে আহি থকা অৱস্থাত একাংশ দুৰ্বৃত্ত ইংগিতেৰে ছলমানক ৰখায় আৰু তাৰ পাছতে চোকা অস্ত্ৰৰে সানিখুচি হত্যা কৰে ছলমানক কিন্তু কোনে হত্যা কৰিলে কংগ্ৰেছ কৰ্মীগৰাকী ছুপাৰ স্প্লেণ্ডাৰ বাইকত আহি আছিলে বাইকখন সিগনেল দিছে সিগনেল দি ৰখাহে পিছফালৰ পৰা গাপ মাৰিছে আগতৰ চিন স্পষ্ট তাৰপিছত মগজু অকণ ওলাই গৈছে এইটো দুৰ্ঘটনা নে হত্যা সেইটো হত্যা কৰিছে আপোনালোকৰ কিবা সন্দেহ হয় সন্দেহ আছে বেলেগ কিবা কাজিয়া আছে যে নাই তেখেতৰ বেলেগ চবৰ লগতে ভাল মানুহ বেলেগ ৰাইজ আছে তেখেতক সুধিব পাৰে কিন্তু কাজিয়া এটাই 5 তাৰিখে হেৰি তেখেতৰ কেছ এটা আছিলে সেইটো মানে হেৰি খালাচ হ'ল 5 তাৰিখে খালাচ হোৱাৰ পিছত আজি ধৰক 23 তাৰিখ ইমান দিনৰ ভিতৰতে এইখিনি মানে ধৰক চাকৰিত মানে সিহঁতে হেৰি জইন কৰিব লৈছিলেহে কালি কিবা কাগজ পাতি দিছে আৰু দিবলৈ বাকী আছিলে ইয়াৰ ভিতৰতে এই ঘটনাখিনি কালি তেখেত ক'ৰ পৰা আহি আছিলে কাৱৈমাৰী কিবা মিটিং আছিলে বোলে ৰকি আহিছিলে নে কোনোবা আহিছিলে বোলে তেখেতৰ মিটিঙৰ পৰা আহি থাকোঁতে সেইটো আমি এতিয়া বৰ্তমান ঘটনা তদন্ত কৰি আছোঁ যোৱাকালিৰ পৰাই তদন্ত কৰি আছোঁ আৰু বৰ্তমান সময়ত আমি একো নহয় যিহেতু বস্তুটো তদন্তাধীন অৱস্থাত আছে এইটো কি হত্যা নে দুৰ্ঘটনা নাই এইটো হত্যাই এই হত্যাকাণ্ডৰ পাছতে শুকুৰবাৰে নিহত কংগ্ৰেছ কৰ্মী ছলমান আলীৰ ঘৰত উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন সাংসদগৰাকীয়ে হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী কৰে কংগ্ৰেছ কৰ্মীয়ে নহয় এজন সমাজৰ সচেতন লোক আছিলে আৰু বিভিন্ন অপকৰ্মৰ বিৰুদ্ধে তেওঁ যুঁজি আছিল এতিয়া স্থানীয় ৰাইজে যিটো কৈছে যে এতিয়া শুদ্ধ অশুদ্ধৰ যুঁজ হৈছে অশুদ্ধ যিসকল লোক সেইসকলে শুদ্ধ থকা লোকসকলক যিসকলে সমাজখন ভাল কৰিব বিচাৰে সেই লোকসকলৰ ওপৰত এনেদৰে আক্ৰমণ কৰিছে আৰক্ষীৰ দায়িত্ব আছে মই কৈছোঁ যে আজি মই কাকো দুখ দিব বিচৰা নাই আৰক্ষীয়ে সকলোৱে জানে কথাবিলাক কি হৈ আছে তদন্ত কৰি এটা দৃষ্টান্তমূলক শাস্তি দিলে সমাজৰ পৰা অন্যায়বিলাক আঁতৰ হ'ব আৰু তেতিয়া সমাজখন আগবাঢ়ি যাব যদি এনেধৰণৰ কৰ্মকাণ্ড হৈ থাকে তেতিয়া সমাজবিলাক আমাৰ ক্ৰাইমেৰে ভৰি যাব আৰু ক্ৰাইমেৰে ভৰি গ'লে ৰাজ্যখন সকলো দিশতে পিছ পৰি যাব গতিকে এই ল'ৰাজন মোৰ এজন একেবাৰে নিষ্ঠাৱান মোৰ ঘৰৰ লোকৰ নিচিনা আছিলে পঢ়া শুনা ল'ৰা আছিলে আৰু সমাজৰ আপোনালোকে সোধক সদায় তেওঁলোকক বিচাৰ কৰিবলৈ লৈ যায় আৰু লৈ গ'লে সদায় শুদ্ধ বিচাৰটো কৰে আৰু সেইকাৰণে অশুদ্ধ মানুহখিনিয়ে অকণমান বেয়া পাই থকা বুলি তেওঁ চবেই কৈছিলে যিয়ে নহওক এনেধৰণৰ কাণ্ডক গৰিহণা দিছোঁ নিন্দা দিছোঁ আৰু আজি কাকো মই দোষ নিদি আৰক্ষীয়ে অতি সোনকালে তাৰ তদন্ত কৰি দোষীক উপযুক্ত কৰা শাস্তি দি যাতে এনেধৰণৰ কৰ্মকাণ্ড আৰু কৰিব নোৱাৰে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই এতিয়া ৰূপহীহাটত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে লাওখোৱাৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট অসম লাইভ 24